আপোনালোকক দেখাই দিছো যে দাদাৰ ষ্টক কিমান আছে। যি গাড়ী লাগে, ট্ৰাক লাগে, আপোনাৰ 3 চকীয়া লাগে, অটো লাগে, 4 চকীয়া লাগে, ডাম্পাৰ লাগে, যি লাগে চব পাব। এয়া চাওক দাদাৰ তাত কিমান ষ্টক আছে। আপোনালোকে নিজে আহক ফিজিকেলি দাদাৰ ওচৰত ষ্টক বিলাক চাই লওক, তাৰপিছত নিজে চইচ কৰি ললে বেছি ভাল লাগিব নে কি কয়। তথাপিতো আমি নমস্কাৰ, মই তপন মহন্ত অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে বহুতে কমেন্ট কৰি আছিলে দাদা এছ মটৰছৰ ভিডিঅ' লাগে, গতিকে মই দাদাৰ ওচৰত আহি পাই গলো। দাদা নমস্কাৰ। নমস্কাৰ নমস্কাৰ। প্ৰথমতে কি বুলি কম, বহুত দিনৰ মূৰত আপোনাক লগ পালো। আগতে আপোনালোকৰ ডিলাৰ আছিলে ৰুক্মিণী গাঁৱত, এতিয়া আপোনালোকে ক'ত শিফটিং ক'ত লখৰা লালুংগাঁও বুলি কয়। আপোনাৰ এনপিএছ স্কুল যোনটো আছে, আপোনাৰ এনপিএছ স্কুলৰ ফ্ৰণ্টতে খুলিছে এইটো ডিলাৰটো, আপুনি চাব পাৰে। হয় হয় দাদা, আপোনালোকৰ ইয়াতে কেনেকুৱা ধৰণৰ গাড়ী থাকিব? আগতেতো ধৰক আপোনালোকৰ তাত মানে আপোনালোকক মই ভাল কথা এটা ক'ব বিচাৰো, দাদাকো সহযোগিতা কৰিব। মেইনলি আমাৰ মানে এতিয়া ষ্টক খুলি আছে, প্ৰাইভেটৰো ৰাখিম। হয়, আৰু মেইনলি বহুতে বাইকৰ ডিমাণ্ড হয়, তো বাইক স্কুটিৰো ৰখা মানে প্লেনিং কৰি আছো। যদি সহযোগিতা কৰে আপোনালোকে তেতিয়া ৰাখি দিম। আপোনালোকে আশীৰ্বাদ কৰক খালি, সেইটো হ'ব লাগে বুলি, তো সেইটোও ৰাখি দিম। আচ্ছা দাদা, বাৰু বাইকৰ ভিডিঅ'টো পিছত বনাম, ট্ৰাকৰো বনাম। আজি আপোনাৰ তাত কি কি গাড়ী, কেনেকুৱা ধৰণৰ গাড়ী দেখাব? এতিয়া ধৰক আপোনাৰ গাড়ী চাব লাগিলে ষ্টকটো ঢেৰ সোমাইছে, আপোনালোকে চাই আছে বেকগ্ৰাউণ্ডটো। তো গাড়ী তেনেকুৱা জাগা মানে কম হৈ গৈছে। হয় হয়, তো আমাৰ এইখিনি গাড়ী শিফটিং হ'ব, আপুনি ভাল লাইনত দেখা পাব গাড়ীখিনি। হয় হয়, এতিয়া যিখিনি আছে চাই লওক আপোনালোকে। আজি কিমান মানৰ পৰা ষ্টাৰ্ট হ'ব গাড়ী? আজি মিনিমাম ধৰক 2,20,000 পৰা, মানে 2,20,000 টকাৰ পৰা ষ্টাৰ্ট হ'ব। ফাইনেন্সটো যাৰ তাত ক'বই নালাগে। আৰু যাৰ তাত যদি আপোনালোকে গাড়ী কিনে তেতিয়াহ'লে গাড়ীখনৰ বহুত কিবা কিবি সুবিধা বহুত পাব, কাৰণ দাদাৰ গাড়ী হৈছে ফাইনেন্সে আমাৰ চব অপচনৰ গাড়ী আহে। পাৰ্চনেলি দাদাই কেতিয়াও গাড়ী নলয়, আৰু দাদাৰ তাত এক্সচেঞ্জো নহয়। হয়, দাদাৰ তাত আপোনালোকে গাড়ী কিনি ল'ব লাগিব, তেতিয়াহ'লেহে হ'ব নে কি কয়? ঠিক আছে, বলক এতিয়া আৰম্ভ কৰোঁ। হয়, 2023 একদম লাষ্ট ডিচেম্বৰ 4x4 চাই ল'ব পাৰে, একদম ব্ৰেণ্ড নিউ হৈ আছে। 4x4 জাষ্ট গাড়ীখন সোমাইছে। হয়, দাম কিমান আহিছে এখন? 680 আছে দাম। 6,80,000 টকা ফাইনেন্স হৈ যাব। ডাউন পেমেন্ট কিমান দিব লাগিব? মিনিমাম ধৰক আপোনাৰ 180, 1,80,000 টকা। আৰু যদি সিভিল প্ৰফাইল ভাল থাকে কমিব, আৰু কমি যাব। আৰু প্লাছ আপোনাৰ যদি সিভিল স্কোৰ ভাল থাকে তো ৰেট অফ ইন্টাৰেষ্টটো কমি যায়। আচ্ছা, আৰু যদি আমাৰ ভিডিঅ' চাই আহে তেতিয়া ডিসকাউন্ট হ'ব নাই? নিশ্চয় নিশ্চয়, অন টেবল ডিসকাউন্ট হৈ যাব। আচ্ছা, নেক্সট টাইম আমি এখন আছে ইন্ট্ৰা আপোনাৰ V30। হয়, এখনো আপোনাৰ 2022 মডেল হয়, একদম ধুনীয়া কন্ডিশন আছে, অৰিজিনাল পেইন্টৰ আছে, চাব পাৰে। হয়, 580 আছে দাম। গাড়ীখন এবাৰ দেখাই দিছো, একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টৰ আছে। গাড়ীখনো খুব ধুনীয়া হৈছে। দাম কিমান ক'লে দাদা এখন? 580। 5,80,000 টকা দাদাই দাম কৈছে। দাদা আপোনালোকৰ ইয়াতে ফিক্স প্ৰাইচটো নহয়? নহয় নহয় দাদা, ডিসকাউন্ট হৈ যাব। হয়, আহিলে নেগেচিবল হৈ যাব। এয়া চাওক, মই গাড়ীখন এবাৰ দেখাই দিছো, গাড়ীখনো খুব ধুনীয়া হৈ আছে। আৰু নেক্সট টাইম দাদা নেক্সট কি হ'ব? নেক্সট আপোনাৰ এইপানে চাই লওক, নেক্সট এখন আছে আৰু ইন্ট্ৰা V30। এখন হল 2023 মডেল হয়, একদম কম চলে, 37,000 চলছে গাড়ী। হয়, একদম চাব পাৰে। 2023 মডেল, বাৰবাৰ কৈছো আপোনাৰ 580 দাম আছে। 5,80,000 টকা ফাইনেন্সটো আৰু ক'বই নালাগে। নেক্সট আছে এখন মহিন্দ্ৰাৰ কি আছিলে? সুপ্ৰা মেক্সি টপ মডেলখন। হয়, তো চাব পাৰে 2022 মডেল হয়। তো দাম আছে আপোনাৰ 4 লাখ, 4 লাখ টকা দাদাই দাম কৈছে। আহিলে আৰু কিবা এটা নেগেচিবল আপুনি চাব পাৰে। গ্লাছখন ভঙা আছে, তো আমি চেঞ্জ কৰি দিম। এইটো যিখিনি সৰু সুৰা কাম থাকে আমি কৰি দিব। নেক্সট এখন আছে আপোনাৰ নেক্সট এখন আছে এসি গোল্ড। এখন আছে 2021 মডেল এসি গোল্ড হয় আপোনাৰ, ধৰক এখনৰ দাম আছে 290, 2,95,000 টকা। নিশ্চয়। নেক্সট এখন আছে ইন্ট্ৰা V10। নেক্সট আছে এখন যিটো বহুত ডিমান্ডেবল গাড়ী, বহুতে বিচাৰি থাকে, হোৱাইট কালাৰত আছে। কিমান দাম লৈছে দাদা? এখন আপোনাৰ মহিন্দ্ৰা যিটো প্লাস হয়, এখন চাব পাৰে 2023 মডেল হয়। এখনৰ দাম আছে 330, 3,30,000 টকা। আহিলে আৰু ডিসকাউন্ট হৈ যাব দাদা। নেক্সট এখন আছে আপোনাৰ বলেৰো, বহুতে বিচাৰি থাকে। বলেৰো হয়, ডিমান্ডেবল গাড়ী হয়, 2023 মডেল হয়। হয়, তো চাব পাৰে আপোনালোকে। হয়, এখনো পাসিং কিমান আছে আপোনাৰ? 1.7, 1700 কেজি। 1700 কেজি। দাম কিমান ৰাখিছে? এখনো 7,75,000, 7,75,000 টকা। আহিলে আৰু কিবা এটা নেগেচিবল হৈ যাব। নেক্সট এখন আছে যোদ্ধা। কেতিয়াৰ যোদ্ধা এখন? এখন যোদ্ধা বুলি ক'ব গ'লে যোদ্ধা ডাম্পাৰ হয় এখন। হয়, হাইড্ৰলিক সিস্টেম আছে, চাব পাৰে, একদম ধুনীয়া হৈ আছে গাড়ীখন। হয় হয়, কিমান দাম লৈছে? তো এখনৰ মডেল হল আপোনাৰ 2022 মডেল। হয়, তো এখনৰ দাম আছে 670, 6,70,000 টকা দাদাই দাম কৈছে। বালিৰ ভাড়া মাৰক, শিলৰ ভাড়া মাৰক নে কি কয়? আপুনি হুইলটো চাব পাৰে, যোদ্ধা নিচিনা নহয়। এইটো আপোনাৰ হুইলটো হল 407 ৰ হুইল হয়। হয় হয়,
আপুনি যেনেকে বিচাৰে মাটি কাটিব বিচাৰে যেনেকে বিচাৰে আপুনি এখন ইউজ কৰিব পাৰে নিশ্চয় নেক্সট এখন আছে যোদ্ধা কেতিয়াৰ এখন এখনো আপোনাৰ 2021 হয় হয় দাম কিমান ৰাখিছে এখনৰ দাম আছে আপোনাৰ 5,70,000 5,70,000 টকা দাদাই কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব তেৰ আপোনালোকে গাড়ী বিলাক ক'ৰ পৰা কালেক্ট কৰে এটো দাদা অকশনৰ গাড়ী সব এইবিলাক আচ্ছা অকশনৰ গাড়ী হয় হয় আপোনাৰ যেতিয়া বেংকে মানে গাড়ী বিলাক কিস্তিত যে লৈ কিনে যে কিস্তি নিদিয়ে এইবিলাক অকশন হয় অকশনৰ পৰা এইবিলাক বিডিং হয় বিডিংৰ আহা গাড়ী নেক্সট এখন আছে টাটা DIEX সিরিজ হয় বহুত ডিমান্ডেবল গাড়ী হয় চাব পাৰে 2018 মডেল হয় তো দাম আছে আপোনাৰ 380 3,80,000 টকা দাদা এখনৰ পাসিং কিমান থাকে জানেন এখনৰ পাসিংটো আপোনাৰ 1500 মান থাকে 1500 মান পাসিং থাকে ফাইনান্স হৈ যাব ডাউন পেমেন্টটো ক'বই নালাগে সিভিল প্ৰফাইল ভাল থাকিলে একদম কমসে কম বাজেটত ওলাই যাব নেক্সট আছে এখন মহিন্দ্ৰাৰ আপোনাৰ সুপ্ৰিম হয় সুপ্ৰো কেটিয়াৰ এখন 2022 ৰ দাদা বেছি চলা নাই গাড়ীখন মেইনলি ক'ব গলে আপোনাৰ 20,000 গাড়ীখন চলিছে হয় কালাৰটো খুব ধুনিয়া একদম অৰিজিনাল পেইন্ট আছে আপুনি চাব পাৰে ব্র্যান্ড নিউ আপুনি চালে ক'ব যে গাড়ীখন চলাই নাই হয় এখন মিজোৰামৰ নাম্বাৰ প্লেট আছে এটো অলৰেডি আপুনি যদি লয় আপোনাৰ আসাম নাম্বাৰ কৈ দিম আচ্ছা যদি এখন অসমৰ মানুহে লব বিচাৰে তেতিয়া হলে অসম নাম্বাৰ প্লেট হৈ যাব আৰু যদি মিজোৰামৰ মানুহ লয় তেতিয়া ক'বই নালাগে এটো ভালে হৈ গল হয় নেক্সট কি দেখাব নেক্সট এখন আছে আপোনাৰ অশোক লেলেনৰ এখন আপোনাৰ বহুত ডিমান্ডেবল গাড়ী হয় অশোক লেলেনৰ ডোজ হয় বড় ডোজ নহয় এখন ডোজ এলএজ হয় তো 2024 ৰ মানে মাজৰ গাড়ী হয় তো গাড়ীখনৰ দাম আছে আপোনাৰ 650 6,50,000 টকা দাদাই দাম কৈছে আহিলে আৰু কিবা এটা 21,000 চলিছে মাত্ৰ জাস্ট 21,000 চলিছে গাড়ী 21,000 কিলোমিটাৰ চলিছে আপোনালোকে যদি বিচাৰি আছে 2024 ৰ গাড়ী তেতিয়ালে এখন চাব পাৰে গাড়ীখনো খুব ধুনিয়া হৈছে নে কি দাদা একদম ধুনিয়া ফাইনান্স হৈ যাব দাদা নিশ্চয় নেক্সট দাদা এখন আছে G2 হয় এখনো G2 আপোনাৰ 2023 ৰ মডেল হয় তো চাব পাৰে একদম ধুনিয়া হৈছে এখনৰ দাম আছে 3,30,000 টকা 3,30,000 টকা ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব বডি চাও খুব ধুনিয়া হৈ আছে নেক্সট টাইম আমি এখন নেক্সট আছে আপোনাৰ এখন G2 আছে এখন G2 আপোনাৰ 2021 ৰ হয় তো এখনৰ দাম আছে আপোনাৰ 290 2,90,000 টকা আহিলে আৰু কিবা এটা নেগোচিয়েবল নিশ্চয় নেক্সট আছে দাদা ইন্ট্ৰা V50 হয় 2023 ৰ মডেল হয় শিলচৰ নাম্বাৰ হয় তো চাব পাৰে গাড়ীখন মাত্ৰ 37,000 চলিছে গাড়ী তো গাড়ীখনৰ দাম আছে 6,30,000 টকা হয় 6,30,000 টকা দাদা এখন ইন্ট্ৰা V50 ৰ পাসিং কিমান থাকে এখন আপোনাৰ 1.5 টন থাকে 1.5 টন পাসিং থাকে হয় নেক্সট আমি চাম বহুতে বিচাৰে হয় নেক্সট এখন আছে মহিন্দ্ৰাৰ কি আছিল এটা এখন আপোনাৰ মহিন্দ্ৰা সুপ্ৰ প্যাসেঞ্জাৰ হয় বেছিভাগ মানুহে প্যাসেঞ্জাৰ নাপায় সিটি তো আপুনি চাব পাৰে স্কুল পাৰপাসৰ কাৰণে বহুতে বিচাৰে তো মহিন্দ্ৰা সুপ্ৰ প্যাসেঞ্জাৰ চাই লব পাৰে হয় দাম কিমান আহিছে এখন 2022 ৰ মডেল হয় 380 দাম আছে এখন 3,80,000 দাদা এখন পাঁচটা গিয়াৰত আছে নেকি এখন আপোনাৰ এসক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ী পাঁচটা গিয়াৰ আছে নহয় জানো দাম কিমান ক'লে এখন 380 দাম 3,80,000 আহিলে কথা বজিলে ডিসকাউন্ট হৈ যাব নেক্সট এখন আছে G2 হয় এখনো G2 আপোনাৰ 2023 মডেল হয় কি চাব পাৰে দাম আপোনাৰ 320 আছে 3,20,000 টকা নেক্সট আছে দাদা এখন বলেৰো হয় 2022 ৰ মডেল হয় তো আপোনাৰ 1.3 হয় এখন সৰু মডেলখন হয় তো চাব পাৰে এখনৰ দাম আছে 550 5,50,000 টকা দাদাই দাম কৈছে আপোনালোকে নিজে আহক তেতিয়া আৰু কিবা এটা নেগোচিয়েবল বডিটো সব খুব ধুনিয়া হৈ আছে নেক্সট দাদা এখন আছে আপোনাৰ DIEX হয় DIEX আপোনাৰ 2018 মডেল হয় তো গাড়ীখনৰ দাম আছে 4 লাখ টকা 4 লাখ টকা দাদাই দাম কৈছে আহিলে আৰু কিবা এটা নেগোচিয়েবল হৈ যাব নেক্সট এখন আৰু এখন আছে ইন্ট্ৰা V30 কেতিয়াৰ মডেল দাদা এখন আপোনাৰ অফাৰ লগাই দিছো পানীৰ দামত দিম এখন গাড়ী 2021 ৰ মডেল হয় এনেটো আমি V30 580 মান বিক্ৰী কৰিলো এখন আপোনাৰ 540 দি দিম 5,40,000 টকা দাদাই দাম কৈছে দাদা আমাৰ ভিডিও চাই আহিলে আৰু কিবা ডিসকাউন্ট হৈ যাব নিশ্চয় হৈ যাব ডিসকাউন্ট হয় আপোনালোকে নিজে ফিজিক্যালি আহক দাদা আৰু কিবা এটা নেগোচিয়েবল কৰি দিব আপোনাৰ এখন 4x4 যোদ্ধা আছে এখনো চাব পাৰে একদম ধুনিয়া হৈ আছে 2022 ৰ মডেল হয় তো একদম ব্র্যান্ড নিউ হৈছে গাড়ীখন চাব পাৰে আপোনালোকে কিমান দাম লৈছে এখনৰ দাম আছে 550 5,60,000 টকা নেক্সট এখন আছে মেগা এক্সপ্ৰেছ হয় এখন প্যাসেঞ্জাৰ হয় আপোনাৰ 2021 ৰ মডেল হয় চাব পাৰে গাড়ীখন জাস্ট কমাইছে গাড়ীখন হয় ধুলি বালি লাগি আছে এইবিলাক সাফা কৰি দিলে ধুনিয়া হৈ যাব কিমান দাম লৈছে এখনৰ দাম আছে 380 3,80,000 টকা ফাইনান্স হৈ যাব নিশ্চয় ফাইনান্স হৈ যাব ডাউন পেমেন্টটো ক'বই নালাগে হয় এখন এসি গল 2021 ৰ হয় আপোনাৰ ৰেটটো আছে 2,80,000 2,80,000 টকা ফাইনান্স হৈ যাব ফাইনান্স হৈ ডাউন পেমেন্ট কিমান দিব লাগিব যদি ফাইনান্স 1 লাখ টকা 1 লাখ টকা 1 লাখ টকা দিলে ওলাই যাব নেক্সট আৰু এখন আছে AC মেগা হয়
এখনো আপোনাৰ 2019 মডেল হয়, এখনো 280 আছে। 2,80,000 টকা ফাইনেন্স হৈ যাব হৈ যাব নিশ্চয়। ডাউন পেমেন্ট কিমান দিব লাগিব যদি কোনো Minimum ফাইনেন্সত লয়? লাষ্ট ক'ব গ'লে 90,000 টকা। 90,000 টকা ডাউন পেমেন্ট দিলে ওলাই যাব। নেক্সট এখন আছে এসি গোল্ড। হয়, এখন এচি গ'ল আপোনাৰ 2021 মডেল হয়। হয়, তো এখনৰ দাম আছে 285। 2,85,000 টকা। নেক্সট আছে এখন ইন্ট্ৰা V50 বহুত 2000 ডিমান্ডেবল গাড়ী আৰু নিশ্চয়, মাৰ্কেটত নিশ্চয়। পাবলৈ টান নে কি কথা? 2023 মডেল হয়। হয়। হিল কিং বুলি কোৱা যায় তেখেতক। হয় এইটো হ'ল হিল কিং। হয় মানে পাহাৰত বেছিভাগ চলে ইন্ট্ৰা V50 হয়। হয় 2023 মডেল হয়। হয় দাম কিমান এখনৰ আছে? দাম আছে 640। 6,40,000 টকা ফাইনেন্স হৈ যাব দা। নিশ্চয়। দাদা এখনৰ পাছিং কিমান থাকে? এখন আপোনাৰ 15 কেজি, মানে 1.5 টন। 1500 কেজি পাছিং 1.5 টন। আছে এসি গোল্ড। হয়, এখন 2021 মডেল হয়। হয় তো এখনৰ দাম আছে 290। 2,90,000 টকা। নেক্সট এখন আছে ইন্ট্ৰা V30। হয়, এখনো আপোনাৰ 2022 মডেল হয়। হয় তো এখনৰ দাম আছে 585। 5,85,000 টকা। হয়।